নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল সকলোকে সুপ্ৰভাত যাচিছোঁ। আজি জেঠ মাহৰ ৮ তাৰিখ আৰু মে মাহৰ ২২ তাৰিখ আৰু মোৰ হাতত আছে এয়া ৰঙা চাহৰ কাপ আৰু ৰঙা চাহ মই এতিয়া খাই আছোঁ। আৰু মোৰ কাষত আছে এজন আবু, আইতা বুলিও কয়, তাক আবু বুলিও কয়। তো সি মোৰ কাষতে কাম কৰি আছে। কি কাম কৰি আছে দুখাই আছোঁ। এয়া আবুজনী বোৱা উঠাই আছে, বোৱা সূতা উঠাই আছে আৰু এই বোৱা সূতা বিক্ৰী কৰি তেওঁ কষ্ট কৰি কিছু পইচা আৰ্জি আছে আৰু কিছু মনৰ কথা আবুজনৰ পৰা জানিব বিচাৰিম। আৰু মই লাল চাহটো এপাক মাৰি দিওঁ, এক ঘোক মাৰি দিওঁ। চ' বন্ধু বান্ধৱীসকল, আজিৰ দিনটো আপোনালোকৰ ভালে যাক, সুখলে যাক। আজিৰ দিনটো তাৰে কামনা কৰিছোঁ ভগৱানৰ ওচৰত আৰু আইতাজনৰ মনৰ কথা কিছু জানিবলৈ বিচাৰিম। আবু বোৱা উঠাই আছে আৰু এইটো হ'ল পেৰাচুট আৰু এই এনেকুৱা বোৱা সূতা উঠাই তেওঁ বিক্ৰী কৰে আৰু আবুৰ পৰা মনৰ কথা জানিবলৈ চেষ্টা কৰিছোঁ। অ' আবু, কি খবৰ? ভালে আছা? এইফালে চা, ভালে আছা? অ' বোৱা সূতা এইগিলা উঠাই আছে, এইগিলা পেৰাচুট বুলি কয় না? এতিয়া বোৱা সূতাগিলা উঠাই কি বিক্ৰী কৰা নেকি? আচ্ছা, বিক্ৰী কৰিলে কিমান টকা পায় এইগিলা? দখনাত 1000 টাকা লওঁ। ইফালে চাই ক। আৰু মেখেলাত এনেকা পেৰাচুট হ'লে 800 টকা লওঁ। 800 টকা। আৰু এনে চুটি কাপোৰৰ চুটি চুটাৰ মেখেলা দখনাৰ 800 আৰু মেখেলাৰ 700 এইখিনি পায়। এইখিনি পাওঁ আৰু কাম কৰিব লাগে এক সপ্তাহ পেৰাচুট এক সপ্তাহ লাগে। এইকেইটা হ'লে 5 দিনত হয়। আচ্ছা, এনে কিমান টকা বিক্ৰী কৰিলে কিমান টকা লাভ হয়? আৰু বেছি নহয়, খুব জোৰে হয় 400 মান হয়। 400 মান হয়। কিমান দিন লাগে এই বোৱা সূতা উঠাতে? এইখিনি এক সপ্তাহ লাগে দখনাৰ। এক সপ্তাহ আৰু মেখেলাৰ আৰু কষ্ট হয় না? বিৰাট কষ্ট হয়। থাকিব লাগে না, বহি থাকিব লাগে। আৰু এই কাঠৰ এয়া চকী, মানে এতিয়া আমি চেয়াৰ বুলি কওঁ, আৰু এনেকা না বস্তুখিনি এনেকা না? নিজে বনোৱা। এইটো নিজে বনাইছে? এতিয়া নিজে বনাইছে না? আৰু কাঠৰ চেয়াৰ বহি সদায় এনেকে বোৱা উঠাই থাকা না? আৰু এটা আছিল বাঁহৰ না? দে চ' বন্ধু বান্ধৱীসকল, আপোনালোকে গম পালে আইতাজনে বহুত কষ্ট কৰি বোৱা সূতা উঠাই বিক্ৰী কৰে। তো আবুজনীৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, ভালে থাক, সুখলে থাক। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিল এবাৰ লাইক কৰি দিব যদি ভাল লাগিছে। কিছু আমাৰ আবৰ মনৰ কথা আপোনালোকক জনালোঁ। অতি কষ্টকৈ বোৱা সূতা উঠাই কিনে বিক্ৰী কৰি চলি আছে। আবু ভাল না? ইফালে একবাৰ হাঁহি দে